ओम सुमाय विद्महे विधवे धीमहि तन्नो सोम प्रचोदयात्। ओम विश्वरूपस्य भज्यासि पद्मे पद्मालये शुभे महिमां देवी महालक्ष्मी नमस्तुते। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ সৰ্বলে সকলোকে স্বাগত জনাইছো। প্ৰত্যেক মাহৰ দৰে এই মাহতো মই জুলাই মাহৰ কৰ্কট ৰাশিৰ ৰাশিফলখিনি মই চমুকৈ কৈ দিম। আৰু যিসকল জাতক জাতিকাৰ কিছু অসুবিধা হৈ আছে তেওঁলোকে আখৰা কুস্তি আখৰণি দেখুৱাব পাৰে, তেতিয়া কিন্তু আমি চাই দিয়াৰ কাৰণে প্ৰস্তুত আছো। এতিয়া আছো মই ৰাশিকেইটাত আৰু কি কি ৰাশিত কি কি গ্ৰহ বহি আছে মই প্ৰথমতে কৈ দিম আপোনালোকক। তাৰপিছতে আপোনালোকৰ ৰাশিফলখিনি মই ধুনীয়াকৈ কৈ দিম আৰু শেষলৈকে চাই যাব। শেষত মই প্ৰতিকাৰখিনি দি দিম। প্ৰথমতে আহিছোঁ আপোনাৰ ৰাশিতে বহি আছে বুধ যিহেতু, আৰু তৃতীয়ত আছে কেতু, অষ্টমত আছে শনি, নৱমত আছে ৰাহু, দশমত আছে চন্দ্ৰ আৰু মংগল, একাদশত আছে বৃহস্পতি, দ্বাদশত আছে ৰবি আৰু শুক্ৰ। এইকেইটা আপোনাৰ গ্ৰহ এইকেইটা ৰাশিত বহি আছে বৰ্তমান। গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ যিখিনি ফল পাবলগীয়া আছে তাৰ বিষয়ে মই চমুকৈ কৈ দি আছোঁ। যিমান পাৰোঁ মই ছুটি কৰিম আপোনালোকৰ সুবিধাৰ্থে। আপোনাৰ ৰাশিতে যিহেতু বুধ বহি আছে, ৰাশিৰ যিহেতু অধিপতি হৈছে চন্দ্ৰ আছে দশমত কেন্দ্ৰত। ৰাশিৰ অধিপতি হিচাপে চন্দ্ৰই শুভ ফল প্ৰদান কৰিব, কিন্তু বুধ যেতিয়া নিজৰ ৰাশিত গোচৰ ফলত বহি থাকে তেতিয়া কিন্তু শুভ ফল প্ৰদান নকৰে। কিছু প্ৰতিযোগিতামূলক পৰীক্ষাত বহুত শুভ ফল প্ৰদান নকৰে। বহুত তেনেকুৱা ৰাশিত থাকিলে কিছু অশুভ, কিছু বিফলতা এইবিলাকত কিন্তু অশুভ ফল প্ৰদান কৰে। ৰাশিত যদি বুধ বহি থাকে, এইটো ৰাশিত বুধৰ লগত যদি ৰবি থাকিলে হয় তেতিয়া কিন্তু কিছু শুভ হ'ল হয়, যিহেতু বুধায়িত্ব যুগ এটা থাকিলে হয়। এতিয়া যিহেতু বুধায়িত্ব যুগটো নাই, গতিকে এই কাৰণে আপোনালোকৰ কিছু অশুভ। পাৰিলে আপোনালোকে বুধৰ সৰু সুৰা প্ৰতিকাৰ কৰি ল'ব, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। এতিয়া আমি ধনস্থানৰ অধিপতি হৈছে ৰবি যিহেতু খৰচৰ ঘৰত বহি আছে, টকা পইচা যিমান আহিব সিমান যোৱা যুগ। ধনৰ অধিপতি হিচাপে টকা পইচা বহুত আহিব, কিন্তু খৰচো বৃদ্ধি হ'ব। গতিকে ধন টকা পইচা আহিলেও খৰচ বৃদ্ধিৰ যুগ। পাৰিলে ৰবিৰ কাৰণে সূৰ্য প্ৰণাম কৰিব, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। কিন্তু টকা পইচা অহা যুগো আছে, যোৱা যুগ আছে। এতিয়া ভাতৃস্থানত বহি আছে কেতু। কিন্তু ভাতৃস্থানত যদি কেতু বহি আছে, আপোনাৰ ভাতৃৰ কাৰণে কিছু সৰু সুৰা বেমাৰৰ যুগ। যিসকলৰ ভাতৃ ভগ্নী আছে তেওঁলোকে কেতুৰ প্ৰতিকাৰ কৰিব। যদি ভাতৃ ভগ্নীৰ কিছু অশুভ চলি আছে বা বেমাৰ আজাৰ, পেটৰ বেমাৰ, পেটৰ অসুখ এইবিলাক চলি আছে, আপোনালোকে কেতুৰ প্ৰতিকাৰ কৰিলে শুভ ফল লাভ কৰিব। আৰু যিসকলৰ কোনো অসুবিধা হোৱা নাই তেওঁলোকৰ কোনো কেতুৰ প্ৰতিকাৰ নকৰিলেও হ'ব। যিসকলৰ ভাতৃ ভগ্নীৰ অসুবিধা হৈ আছে বা অশুভ হৈ আছে বা বেমাৰ আজাৰ হৈ আছে তেওঁলোকেহে কৰিব লাগিব, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। অধিপতি বুধ হিচাপে বুধ যিহেতু ৰাশিতে থাকিল, সেই হিচাপত কিছু ক্ষেত্ৰত শুভ ফলো প্ৰদান কৰিব। এতিয়া আহিছোঁ প্ৰাইমাৰী শিক্ষাৰ অধিপতি হৈছে শুক্ৰ, আৰু বন্ধুস্থানৰ অধিপতিও শুক্ৰ যিহেতু দ্বাদশত থাকিল। দ্বাদশত যেতিয়া শুক্ৰ বৃহস্পতি এইবিলাক থাকে তেওঁলোকে কিন্তু সুফল প্ৰদান নকৰে খৰচৰ ঘৰত। গতিকে শুক্ৰ কিন্তু অশুভ কিছু। শুক্ৰৰ কাৰণে পাৰিলে শুক্ৰৰ নাম ল'ব, শিৱ পূজা কৰিব পাৰে, শিৱ মন্দিৰত যাব পাৰে, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব শুক্ৰৰ কাৰণে। আৰু যদি চোৱা যায় উচ্চ শিক্ষাৰ ক্ষেত্ৰত যদি আমি মংগল যিহেতু কৰ্মস্থানত আছে দশমত স্বগৃহী, গতিকে আপোনালোকৰ কৰ্ম পোৱা যুগ আছে। যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকৰ কাৰণে অতি শুভ দিন আৰু আগবাঢ়িব পাৰিব। যিসকলে ব্যৱসায় বাণিজ্য কৰিম বুলি ভাবি আছে বা আৰম্ভ কৰিম বুলি ভাবিছে আপোনালোকে জুলাই মাহত আৰম্ভ কৰক, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। যিটো উচ্চ শিক্ষাৰ কাৰণে যদি চোৱা যায়, উচ্চ শিক্ষাৰ অধিপতি হিচাপে মংগল। যিসকলে দূৰত পঢ়িব ইচ্ছা কৰে আৰু যিসকলে আৰ্মি, মিলিটাৰী, পুলিচ, বাগান এৰিয়া, ফৰেষ্টত এইবিলাকত চাকৰি কৰিব বিচাৰে আপোনালোকে চাকৰিত যোগদান কৰিব পাৰিব আৰু চাকৰি হোৱা যুগ আছে আৰু ইণ্টাৰভিউ পাছ কৰাৰ যুগো চলি আছে। গতিকে আপোনালোকৰ এইটো মাহত অতি শুভ চাকৰি কৰ্মৰ কাৰণে। গতিকে কৰ্মত শুভ ফল লাভ কৰিব। গতিকে কৰ্মৰ প্ৰাপ্তিৰ কাৰণে আপোনালোকে হনুমান চালিচা পঢ়িব পাৰে আৰু আগবাঢ়িব পাৰে। এইটো মাহত যদি আপোনালোকে এপ্লাই কৰে তেতিয়া আপোনালোকে শুভ ফল লাভ কৰিব, চাকৰি পোৱাৰ যুগ আছে।
গতিকে এই মাহত আপোনালোকে পাৰিলে এপ্লাই কৰক মই যেটো কৈছো আপোনালোক পুলিচ আৰ্মি মিলিটাৰী এইবিলাকত ডিফেন্সত আৰু যিসকলৰ মাটি বাৰী কাম আছে এই মাহতে কৰি ল'ব পাৰে আপোনালোক যেহেতু শুভ অৱস্থান কেন্দ্ৰত বৃহস্পতি বহি আছে যেহেতু একাদশত আৰু মঙ্গল বহি আছে দশমত গতিকে ধুনীয়াকৈ আপোনালোকৰ কিন্তু মাটি বাৰী কামবিলাক হৈ যাব এইটো এটা শুভ যোগ চলি আছে আপোনালোকৰ মাটি বাৰী ক্ষেত্ৰত আগবঢ়াব পাৰে স্বাস্থ্য যদি চোৱা যায় স্বাস্থ্যাধিপতি হৈছে বৃহস্পতি আৰু বৃহস্পতি বহি আছে আপোনালোকৰ একাদশত যেতিয়া বৃহস্পতি বহে জন্ম ৰাশিতে হওক বা নিজৰ ৰাশিতে হওক বা গোচৰ ফলতে অতি হ'ব আৰু যিসকলৰ বৃহস্পতি দশা চলি আছে তেওঁলোকৰ যদি কৰ্কট ৰাশি বৃহস্পতি দশা যদি চলি আছে অতি হ'ব একদম ৰজামন্ত্ৰীৰ নিচিনা যোগ চলি আছে যিসকলৰ কিন্তু বৃহস্পতি দশা চলি আছে যেহেতু একাদশত বৃহস্পতি বহি আছে বৃহস্পতি একাদশত যদি আছে আপোনালোকৰ আৰু বৃহস্পতি দশাও চলি আছে তেতিয়া একদম আপোনালোকৰ ৰজামন্ত্ৰী যোগ ইলেকশ্যন খেলিলে আপোনালোকে জিকা যোগ আছে যিকোনো ক্ষেত্ৰত চাকৰি যোগ কৰ্মযোগ সকলোতে আগবঢ়াব পাৰিব বৃহস্পতি যদি দশা চলি আছে 100% এতিয়া আছো সপ্তম বিবাহৰ অধিপতি আছে শনি আছে অষ্টমত গতিকে যেতিয়া অষ্টমত শনি থাকে তেতিয়া কিন্তু কিছু ক্ষেত্ৰত ধন নাশ টকা পইচা নাশ এইবিলাক মানে অলপ অসুবিধা হয় ভাগ্যত থাকিলে যেনেকুৱা অসুবিধা হয় অষ্টমত থাকিলেও ঠিক তেনেকুৱা অসুবিধা হয় এই ক্ষেত্ৰত গতিকে আমি চাওঁ এতিয়া নৱম ভাগ্যৰ ঘৰৰ অধিপতি হৈছে বৃহস্পতি আৰু ভাগ্যত বহি আছে ৰাহুই কিছু ক্ষেত্ৰত ভাগ্যত কিছু সুফলে প্ৰদান কৰে ভাগ্য হৈছে ত্ৰিকোণত যিহেতু ৰাহু বহি আছে ৰাহু যদি ভাগ্যৰ ঘৰত বহি থাকে কিছু ক্ষেত্ৰত অশান্তি কিছু ক্ষেত্ৰত সাফল্য গতিকে কৰ্ম সাফল্য বুলিও লিখা আছে এই ক্ষেত্ৰত কৰ্ম সাফল্য পোৱা যোগো দেখা যায় এতিয়া আমি চাওঁ দশম কৰ্মস্থান বহি আছে মংগল আৰু চন্দ্ৰ আগতেও কৈছোঁ কৰ্মৰ প্ৰতি যোগ আছে গতিকে কৰ্মক্ষেত্ৰত আপোনালোকে আগবাঢ়ক সোনকালে কৰ্ম পোৱা যোগ দেখা যায় ইনকামৰ ঘৰত আছে বৃহস্পতি যেহেতু গুৰু বহি আছে বৃহস্পতি ইনকামৰ ঘৰত আয় প্ৰাপ্তি গতিকে আপোনাৰ যি বস্তু বিচাৰে সকলো পোৱা যোগ আছে বিবাহৰ ক্ষেত্ৰত ল'ৰা ছোৱালী কন্যা দৰা পোৱা যোগ আছে প্ৰাপ্তিৰ ক্ষেত্ৰত যদি ভাল গ্ৰহ এটা বহি থাকে অতি শুভ বৃহস্পতি আপোনালোকৰ কাৰণে একদম 100% শুভ ফল প্ৰদান কৰি আছে বা এই মাহত আপোনাক প্ৰদান কৰিব আপোনালোকৰ যিকোনো যি লাগে আপোনালোকে মানে সোনকালে কষ্ট কৰিলে পাই যাব যেহেতু কষ্ট নকৰাকৈ বস্তু নাহে সেইকাৰণে কষ্ট কৰিলে পাব বুলি কৈছোঁ এতিয়া আছোঁ দ্বাদশ বা খৰচৰ ঘৰত বহি আছে শুক্ৰ আৰু ৰবি আপোনালোকৰ কিছু বেমাৰ আজাৰৰ কাৰণে খৰচ কৰাব পাৰে যিহেতু শুক্ৰ শুভ দ্বাদশত আছে যদিও শুক্ৰ কিন্তু বহুত শুভ ফল প্ৰদান নকৰে কিন্তু কিছু ক্ষেত্ৰত বিলাসানন্দ সুগন্ধি দ্ৰব্য যিসকলে সুগন্ধি দ্ৰব্যৰ বেপাৰ বাণিজ্য কৰে তেওঁলোকৰ কাৰণে শুভ লোকৰ আৰু দ্ৰব্য প্ৰাপ্তি যোগ দেখা যায় শুক্ৰৰ কাৰণে যদিও খৰচৰ ঘৰত আছে তথাপি কিন্তু খৰচৰ লগতে পোৱা প্ৰাপ্তিৰ যোগ দেখা যায় এতিয়া অৰ্থ লাভ পাৰিবাৰিক সুখ এইবিলাক মানে ধনাগমন এইবিলাক কিন্তু দেখাত যদিও বেয়া শুক্ৰ কিন্তু শুভ ফল প্ৰদান কৰে দ্বাদশত থাকিলে মই আগতে কৈছোঁ কিছু ক্ষেত্ৰত যদিও অশুভ দেখা যায় মাত্ৰ ৰবি আৰু শুক্ৰ থকাৰ কাৰণে কিছু অশুভ ফল প্ৰদান যদিও কৰি আছে জুলাই মাহৰ 15 তাৰিখৰ পৰা আপোনালোকৰ কিন্তু এই ক্ষেত্ৰত অতি শুভ খৰচটো বৃদ্ধি যদি হৈ আছে আপোনালোকৰ কমি যাব খৰচ কম হ'ব গতিকে যিসকলৰ খৰচ বৃদ্ধি হৈছে তেওঁলোকৰ কিন্তু খৰচ কমাৰ যোগ আছে জুলাই মাহৰ 15ৰ পৰা যেহেতু ৰবিটো 14 তাৰিখে আপোনালোকৰ কৰ্কট ৰাশিত প্ৰৱেশ কৰিব তেতিয়া কিন্তু আপোনালোকৰ ফলটো কিছু অলপ বেলেগ হ'ব আৰু আপোনালোকৰ যিহেতু 16 জুলাইৰ পৰা কৰ্কট ৰাশিত ৰবি প্ৰৱেশ কৰিব তেতিয়া আপোনালোকে পাৰিলে ৰবিৰ সৰু সৰুকৈ প্ৰতিকাৰ কৰিব সূৰ্য প্ৰণাম কৰিব বেলৰ শিপা ধাৰণ কৰিব এক মাহৰ কাৰণে তেতিয়া শুভ ফল লাভ কৰিব ৰবি যেতিয়া নিজৰ ৰাশি এটাত যায় তেতিয়া মূৰৰ বিষ গাৰ বিষ চকুৰ প্ৰব্লেম এইবিলাক মানে হোৱা দেখা যায় গতিকে যিমান পাৰে আপোনালোকে সৰু সৰুকৈ জুলাই 15 তাৰিখৰ পিছত বা 15 তাৰিখে আপোনালোকে প্ৰতিকাৰ কৰিব বেলৰ শিপা ধাৰণ কৰিব মই আগৰ ভিডিঅ'ত কৈ দিছোঁ এতিয়া আমি চাওঁ প্ৰতিকাৰ হিচাপে চোৱা যায় যেহেতু আপোনাৰ তৃতীয়ত কেতু আছে কিছু ক্ষেত্ৰত যদিও অশুভ কিছু ক্ষেত্ৰত শুভ ফল প্ৰদান কৰি আছে যেহেতু অষ্টমত শনি আছে আপোনালোকৰ অষ্টম শনিটো মাৰক স্থানৰ অধিপতি মাৰক স্থানত আছে গতিকে শনিৰ কাৰণে মানসিক কিছু অশান্তি কিছু ক্ষেত্ৰত আপোনালোকৰ ঘূৰি ফুৰা কিন্তু কাম নোহোৱা এনেকুৱা যোগ আছে কামবিলাকত বাধা এইবিলাকত যদি চলি আছে শনিৰ সৰু সুৰা এটা প্ৰতিকাৰ কৰিব শনি মন্দিৰত যাব শনি মন্দিৰত চাকি তিলৰ তেলৰ চাকি দিব পাৰে তিল পিঠা দিব পাৰে
মিঠাতেল দিব পাৰে, তিলৰ তেল নাপালে তেনেকুৱা শনিবাৰে যদি চাকি দিয়ে তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। যিহেতু শনি বহুত দিনৰ পৰা আপোনাৰ অষ্টমত বহি আছে, মোটামুটি আপোনাৰ 1 বছৰ গ'ল আৰু বহুদিন থাকিব, 1 বছৰ থাকিব। গতিকে পাৰিলে শনিবাৰে নিৰামিষ খাব, আৰু নিৰামিষ খাব নোৱাৰিলেও পাৰিলে চাকি বা এনেকুৱা মন্দিৰলৈও যাব পাৰিব, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব প্ৰতিকাৰ হিচাপে। আৰু যদি আমি প্ৰতিকাৰ হিচাপে চোৱা যায়, নৱমত ৰাহু আছে, কোনো অসুবিধা নাই। দশমত চন্দ্ৰ আছে, মংগল আছে, অসুবিধা নাই। তাৰপিছত একাদশত বৃহস্পতি অতি শুভ, দ্বাদশত ৰবি প্ৰতিকাৰ কৰিব। যিহেতু আপোনালোকে 15 জুলাইত মই কৈ দিছোঁ। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। যিসকল নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়াহ'লে আপোনালোকে দৈনিক ৰাশিফল আৰু নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। ধন্যবাদ।